নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৰিয়ান 360 ইউটিউব চেনেল আৰু এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ 25টা বহুবিকল্পী প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব। ভিডিঅ'টো ভাল লাগিলে আপোনাৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব পাৰে। লগতে আপোনালোকে যদি ফেচবুকত চাই থাকে তেনেহ'লে ৰিয়ান 360 ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। আৰু এটা কথা আপোনালোকক জনাই থওঁ, ৰিহান 360 ইউটিউব চেনেলত সুন্দৰকৈ প্লেলিষ্ট বনাই দিয়া আছে। আপোনালোকে EVS ছ'চিয়েল ছায়েন্সৰ প্ৰশ্নবিলাক প্লেলিষ্টত পাব। বন্ধু বান্ধৱীসকল, যিসকল বন্ধু বান্ধৱীয়ে আগন্তুক 3rd গ্ৰেড আৰু 4th গ্ৰেড এক্সাম দিয়াৰ কাৰণে প্ৰস্তুতি চলাই আছে, সেইসকল বন্ধু বান্ধৱীলৈ মোৰ আকৌ এবাৰ ৰিকুৱেষ্ট, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, তলৰ কোনখন দেশত সৰ্বাধিক মুঠ সামৰিক কৰ্মী আছে? ক নম্বৰ দিয়া আছে ভিয়েটনাম, খ নম্বৰ দক্ষিণ কোৰিয়া, গ নম্বৰ ভাৰত, ঘ নম্বৰ উত্তৰ কোৰিয়া। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল আপোনালোকে এবাৰ মিলাই চাব, লগতে মই দিয়া উত্তৰৰ লগত মিলাই ল'ব। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল ক নম্বৰ ভিয়েটনাম। 2022 বৰ্ষৰ সেন্সাস মতে। দ্বিতীয় প্ৰশ্ন, ইউক্ৰেইনৰ ৰাজধানী কি? হয়তো বেছিভাগেই জানে, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ চলি আছে। বহুতেই ইউক্ৰেইনৰ ৰাজধানী পৰিচিত। ক নম্বৰত দিয়া আছে কিয়ভ, খ নম্বৰ ইয়েৰেভান, গ নম্বৰ কেনবেৰা, ঘ নম্বৰ মস্কো। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল ইউক্ৰেইনৰ ৰাজধানী ক নম্বৰ, ইয়াৰ সঠিক উত্তৰ কিয়ভ। তিনি নম্বৰ প্ৰশ্ন, তলৰ কোনখন ভাৰতীয় ৰাজ্যত বৰুণ আৰু আছি নদী বৈ যায়? ক নম্বৰ উত্তৰ প্ৰদেশ, খ নম্বৰ মহাৰাষ্ট্ৰ, গ নম্বৰ ৰাজস্থান, ঘ নম্বৰ মধ্যপ্ৰদেশ। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল ক নম্বৰ উত্তৰ প্ৰদেশ। 4 নম্বৰ প্ৰশ্ন, কোনটো বছৰত বাংলাদেশ সুকীয়া দেশ হিচাপে গঠন হৈছিল? ক নম্বৰ 1970 চন, খ নম্বৰ 1971 চন, গ নম্বৰ 1972 চন, ঘ নম্বৰ 1973 চন। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল খ নম্বৰ 1971 চনত বাংলাদেশ এখন সুকীয়া ৰাষ্ট্ৰ হিচাপে গঠন হৈছিল। 5 নম্বৰ প্ৰশ্ন, তলৰ কোনখন নদীক আফ্ৰিকান নদীৰ পিতৃ বুলি জনা যায়? ক নম্বৰ নাইজাৰ, খ নম্বৰ নীল, গ নম্বৰ কমলা নদী, ঘ নম্বৰ কাছাই নদী। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল আফ্ৰিকান নদীৰ পিতৃ বুলি জনা যায় খ নম্বৰ নীল নদী। 6 নম্বৰ প্ৰশ্ন, তলৰ কোনখন যুদ্ধত ছত্ৰপতি শিৱাজী মহাৰাজে যুদ্ধ কৰিছিল? ক নম্বৰ কলহাপুৰৰ যুদ্ধ, খ নম্বৰ প্ৰতাপগড়ৰ যুদ্ধ, গ নম্বৰ সিংহাগড়ৰ যুদ্ধ, ঘ নম্বৰ ওপৰৰ সকলো। বন্ধুসকল আপোনালোকে মনত ৰাখিব, ছত্ৰপতি শিৱাজীয়ে এই আটাইকেইটা যুদ্ধত অংশগ্ৰহণ কৰিছিল, গতিকে ইয়াৰ সঠিক উত্তৰ ঘ নম্বৰ ওপৰৰ সকলোবোৰ। 7 নম্বৰ প্ৰশ্ন, কেতিয়াৰ পৰা আৰম্ভ হৈছিল চম্পাৰণ সত্যাগ্ৰহ? 1916 চনত, 1917 চনত, 1920 চনত, 1921 চনত। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ হৈছিল ইয়াৰ সঠিক উত্তৰ খ নম্বৰ 1917 চনত। 8 নম্বৰ প্ৰশ্ন, গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ক নম্বৰ 1928 চনত, খ নম্বৰ 1930 চনত, গ নম্বৰ 1931 চনত, ঘ নম্বৰ 1935 চনত। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল গ নম্বৰ 1931 চনত। 9 নম্বৰ প্ৰশ্ন, আবিই আহমেদ কোনখন দেশৰ প্ৰধানমন্ত্ৰী? ক নম্বৰ ইথিওপিয়া, খ নম্বৰ ইৰিট্ৰিয়া,
গ নম্বৰ কেনিয়া, ঘ নম্বৰ ওপৰৰ কোনোটোই নহয়। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল আবিই আহমেদ ইথিওপিয়া ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী। ক নম্বৰ ইয়াৰ সঠিক উত্তৰ। 10 নম্বৰ প্ৰশ্ন, দ্বিতীয় বৌদ্ধ পৰিষদৰ সভাপতিত্ব কোনে কৰিছিল? ক নম্বৰ গৌতমীপুত্ৰ সাতকৰ্ণী, খ নম্বৰ বসুমিত্ৰ, গ নম্বৰ সাবাকামী, খ নম্বৰ ওপৰৰ কোনোটোই নহয়। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল দ্বিতীয় বৌদ্ধ পৰিষদৰ সভাপতিত্ব কৰিছিল গ নম্বৰ সাবাকামী। 11 নম্বৰ প্ৰশ্ন, গুপ্তসকলৰ ৰূপৰ মুদ্ৰাৰ নাম কি? ক নম্বৰ পেৰা, খ নম্বৰ ৰূপকা, গ নম্বৰ দিনাৰা, ঘ নম্বৰ ওপৰৰ কোনোটোই নহয়। গুপ্তসকলৰ ৰূপৰ মুদ্ৰাৰ নাম আছিল বন্ধুসকল খ নম্বৰ ৰূপকা। 12 নম্বৰ প্ৰশ্ন, তলৰ কোনখন ৰাজ্যত উমলিংলা পাছ অৱস্থিত? ক নম্বৰ উত্তৰাখণ্ড, খ নম্বৰ মণিপুৰ, গ নম্বৰ ছিকিম, ঘ নম্বৰ লাডাখ। উমলিংলা পাছ অৱস্থিত ঘ নম্বৰ লাডাখত, গতিকে ঘ নম্বৰ ইয়াৰ সঠিক উত্তৰ। 13 নম্বৰ প্ৰশ্ন, উত্তৰ ভাৰতত ৰামকাল্ট কোনে প্ৰতিষ্ঠা কৰিছিল? ক নম্বৰ কবিৰ, খ নম্বৰ ৰামানন্দ, গ নম্বৰ ভৱভূতি, ঘ নম্বৰ গুৰু নানক। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল উত্তৰ ভাৰতত ৰামকাল্ট প্ৰতিষ্ঠা কৰিছিল খ নম্বৰ ৰামানন্দ। 14 নম্বৰ প্ৰশ্ন, তলৰ কোনটো হিমাচল প্ৰদেশৰ লোকনৃত্য নহয়? ঝৰা, চাৰহী, চাপেলি, পানাৰিয়া। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল হিমাচল প্ৰদেশৰ লোকনৃত্য ঝৰা, চাৰহী, চাপেলি তিনিটাই হয়। পানৰীয়া হিমাচল প্ৰদেশৰ লোকনৃত্য নহয়, গতিকে খ নম্বৰ ইয়াৰ সঠিক উত্তৰ। 16 নম্বৰ প্ৰশ্ন, প্ৰাচীন হাম্পি চহৰৰ সকলো ঐতিহাসিক বৰ্ণনাৰ আটাইতকৈ বিশদ বিৱৰণ কোনে দিছিল? ক নম্বৰ ফানাও নুনিছ, খ নম্বৰ ডমিংগো পেইজ, গ নম্বৰ ইবনে বাটুতা, ঘ নম্বৰ আব্দুৰ ৰাজ্জাক। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল প্ৰাচীন হাম্পি চহৰৰ সকলো ঐতিহাসিক বৰ্ণনাৰ আটাইতকৈ বিশদ বিৱৰণ দিছিল ক নম্বৰ ফানাও নুনিছ। ফানাও নুনিছ ক নম্বৰ ইয়াৰ সঠিক উত্তৰ। 16 নম্বৰ প্ৰশ্ন, দুৰ্গেশ্বৰ নন্দিনী উপন্যাসখনৰ লেখক কোন? ক নম্বৰ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, খ নম্বৰ বলিরাম কেশৱ ৰাও, গ নম্বৰ বনীন্দ্ৰ কুমাৰ ঘোষ, ঘ নম্বৰ বেহৰামজী এম মালাবাৰী। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল দুৰ্গেশ্বৰ নন্দিনী উপন্যাসৰ লেখক হৈছে বৰীন্দ্ৰ কুমাৰ ঘোষ। গ নম্বৰ ইয়াৰ সঠিক উত্তৰ। 18 নম্বৰ প্ৰশ্ন, গ্ৰাণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, দাদাভাই নৌৰোজী, গোপাল কৃষ্ণ গোখলে। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল গ্ৰাণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি ক'লে আমি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক জানো। খ নম্বৰ ইয়াৰ সঠিক উত্তৰ। 19 নম্বৰ প্ৰশ্ন, লোকনায়ক বুলি জনপ্ৰিয় কাক জনা যায়? ক নম্বৰ জামনালাল বাজাজ, জয়প্ৰকাশ নাৰায়ণ, যতীন্দ্ৰনাথ দাস, ক্ষুদিৰাম বসু। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল লোকনায়ক বুলি জানো আমি যতীন্দ্ৰনাথ দাসক, গতিকে ক নম্বৰ ইয়াৰ সঠিক উত্তৰ। 20 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায়? মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, বি আৰ আম্বেদকাৰ, চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতীয় সংবিধানৰ পিতৃ বুলি জনা যায় বন্ধুসকল গ নম্বৰ বি আৰ আম্বেদকাৰ। 21 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ভাৰতীয় সংসদৰ উচ্চ সদন? ক নম্বৰ লোকসভা, খ নম্বৰ ৰাজ্যসভা, গ নম্বৰ বিধানসভা, খ নম্বৰ ৰাষ্ট্ৰপতি ভৱন। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল ভাৰতীয় সংসদৰ উচ্চ সদন হৈছে খ নম্বৰ ৰাজ্যসভা। নেক্সট প্ৰশ্ন, ভাৰতত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ক্ষমতা কাৰ? ক নম্বৰ ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ মুখ্য ন্যায়াধীশ,
নিজ নিজ ৰাজ্যৰ ৰাজ্যপাল। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল, যিকোনো জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ক্ষমতা আছে কেৱল ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত। ক নম্বৰ ইয়াৰ সঠিক উত্তৰ। 23 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানত ভাৰতীয় নাগৰিকৰ কিমানটা মৌলিক অধিকাৰ নিশ্চিত কৰা হৈছে? ক নম্বৰ 4টা, খ নম্বৰ 7টা, গ নম্বৰ 10টা, খ নম্বৰ 14টা। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল 7টা মৌলিক অধিকাৰ নিশ্চিত কৰা হৈছিল। তাৰ মাজৰ পৰা সম্পত্তিৰ অধিকাৰটো বাতিল কৰা হৈছে, গতিকে এতিয়া 6টা মৌলিক অধিকাৰ আছে। 24 নম্বৰ প্ৰশ্ন, তথ্যৰ অধিকাৰ আইন RTI আইনখন প্ৰণয়ন কৰা হৈছিল 2002 চনত, 2005 চনত, 2010 চনত, 2014 চনত। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল, তথ্যৰ অধিকাৰ আইন RTI আইনখন প্ৰণয়ন কৰা হৈছিল খ নম্বৰ ইয়াৰ সঠিক উত্তৰ 2005 চনত। আজিৰ অন্তিমটো প্ৰশ্ন, ভাৰতৰ পুৰুষ ক্ৰিকেট দলৰ অধিনায়ক কোন? বিৰাট কোহলি, ৰোহিত শৰ্মা, শুভমান গিল, ঈশান কিষাণ। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল, ভাৰতৰ পুৰুষ ক্ৰিকেট দলৰ অধিনায়ক 2024-ৰ খ নম্বৰ ৰোহিত শৰ্মা। খ নম্বৰ ইয়াৰ সঠিক উত্তৰ বন্ধুসকল। আজিলৈ এইখিনি, আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ' লৈ। মই আকৌ এবাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল অপশ্যনটো প্ৰেছ কৰি ৰাখিব। লগতে ফেচবুকত চাই থাকিলে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।